হেল্ল' বন্ধু বান্ধৱীসকল কেনে আছে? নিশ্চয় আপোনালোকে ভালে আছে। আজি মই এটা বিশেষ আপোনালোকৰ এটা ভিডিঅ' দেখাবলৈ ওলাইছোঁ যে এটা ক'বলৈ গ'লে সেইটো মানুহজন হেণ্ডিকেপ হয়। হেণ্ডিকেপ বাওনা মানুহজন, কিন্তু বৰপেটাৰ পৰা আহি আমাৰ এই গোৱালপাৰা ডিষ্ট্ৰিক্টৰ দুধনৈ বাছ ষ্টেণ্ডত ইয়াৰ পৰা তাৰ পৰা বাছে বাছে কালেকশ্যন কৰি কোনো ৰকম চলে। আপোনালোকৰ আগত পৰিচয় দিবলৈ মই সক্ষম হৈছোঁ। আহক বাছ ষ্টেণ্ডলৈ আগুৱাই যাওঁ। আচ্ছা, মই এটা কথা ক'ব বিচাৰিছোঁ। আপোনাৰ ঘৰ প্ৰথমে সুধিব বিচাৰিছোঁ, আপোনাৰ ঘৰখন কিমান দূৰ, ক'ৰ পৰা আহিছে কওকচোন। বৰপাত্তা। বৰপাত্তা কোন জেগা? বিজনী। বিজনী। আচ্ছা, বিজনীৰ পৰা যে আহিছে ইয়াতে ডেইলি লক্ষপুৰ কাকি খাৰু বাছ। ঘৰ ভাড়া, গাড়ী ভাড়া ক'ৰবাত থাকে নেকি? ঘৰ ভাড়া থাকা হচুবাৰী, লক্ষপুৰে হচুবাৰী। তাতে ভাড়া বিতাচাজি কামাই কৰিব বাটে যায়, হয় নেকি? আৰু তাৰপিছত ইয়াতে দুধনৈত আহি পোৱা? ডেইলি দুধনৈ আহি চাৰিটাবাত আহি। মান্থলি কিমানকৈ কামাই হয় ইয়াতে বাছত? 1000 হয়, 1500 বেচিব 7,000 7,000 পৰ্যন্ত। কি ধুনীয়া ইনকাম, ভাল আপোনাৰ তাৰমানে। আপুনি কেইটা বিয়া কৰিছে? দুইটা। আচ্ছা, বাচ্চা কেইটা? বাচ্চা একটা মরছে বাড়েলা, আৰু একটা বাচ্চা আছে আগাবো, আরেকটা হবো। হয় নেকি? আৰু এখনতো আৰু ঘৰতে যাবি আপুনি? এখন যাবো 3টা বাজাত। 3টা বজাত যাব ঘৰত? যাব ঘৰত যাই আপুনি প্ৰথমে ক'ত যাব? নিজৰ লক্ষীপুৰ যাবো। লক্ষীপুৰ খাৰু বাছ। আচ্ছা, তাৰপিছত কালকা মোলা। কালকে নাহিবি না কালি যাবো কালি নাহিবি না, 20 দিন যাবো। একদিন বাদ একদিন আহে? আবার 3 দিন খাই যাবো। 3 দিন থাকিবি, তাৰপিছত আহিব। ইনকাম ভালতো, ইয়াৰ কাৰণে একদিন বা 2 দিন বাদ 3 দিনৰ পিছত মূৰে মূৰে আহে আৰু আপুনি ন? ঠিক আছে, বঢ়িয়া, ধন্যবাদ। ভাল লাগিল আপোনাৰ লগত কথা পাতি, ধন্যবাদ। মানুহজনৰ নাম জেহেৰুল ইছলাম, ঠিক আছে। সি একচুৱেলি সৰুৰ পৰাই হেণ্ডিকেপ হয়। আৰু মই দুধনৈ বাছ কৰ্মচাৰী খণ্ডৰ প্ৰেচিডেণ্ট হয়, ঠিক আছে। তেওঁক আমি এটা সংস্থাপন দিছোঁ। তেওঁ ডেইলিকৈ আহি ইয়াতে কালেকশ্যন কৰে। জবৰদস্তি নহয়, গাড়ী তেওঁ কালেকশ্যন ভাল পাই দিয়ে। তো তেওঁ যাই যি দিয়ে তেনেকৈ লৈ কিনে চলি আছে। আৰু আমি তেওঁক সেইমতে কালেকশ্যন কৰিব আমি অনুমতি দিছোঁ, চলি আছে আৰু ধুনীয়াকৈ। মানুহজন বৰ্তমান লক্ষীপুৰ তেওঁ থাকে, নিবাসী। মই ইতিমধ্যে শুনা পালোঁ যে কি বুলি ক'ল, সেই ঠাইখন বোলে বিজনী বুলি কৈছে। বিজনী অৰিজিনেল ঘৰ হয়, কিন্তু লক্ষীপুৰ তেওঁ নিজা মানুহ আছে। তেওঁ তাতে থাকিবলৈ, ঠিক আছে। ইয়াতে ডেইলি আহে আৰু ৰাতিপুৱা 7টামান বজাত আহে, দুপৰীয়া এনেকুৱা কৰি পেলাই 5টামান বজাত গুচি যায়। ঠিক আছে বাৰু, ভাল লাগছে মোক শুনি। আৰু আপুনি কিবা ক'ব নেকি? মই প্ৰাক্তন ছেক্ৰেটাৰী হিচাপে কওঁ, তেওঁ হয়তো সহজ সৰল মানুহ, ভাল লাগিছে তেওঁ। এতিয়া কৰিব দিছোঁ আমি, সেইকাৰণে দিছোঁ ঘৰখন অসহায় যাতে নহওক। তেওঁ বিয়া পাতিছে বুলি মই শুনিছোঁ, ল'ৰা ছোৱালী আছে নাই মই সিমান দূৰ নাজানো। এটা বস্তু জানো, মই মানুহজন ভাল, সহজ সৰল মানুহ। তাৰ বিষয়ে আপোনালোকে যিমান পাৰে চেষ্টা কৰি আগবঢ়াই লৈ যাওক, মই এইখিনি কামনা কৰিছোঁ। মই যিখিনি পাৰোঁ যথেষ্ট মই এইখিনি কামনা কৰিছোঁ। সেইটোৱে। আৰু আপুনি বাছ পন্থাৰে কিবা সদস্য হয়? ছেক্ৰেটাৰী হয়। ছেক্ৰেটাৰী হয়, ঠিক লাগিল, ভাল লাগিল আপোনাৰ লগত কথা পাতি, ধন্যবাদ। আচলতে ক'বলৈ গ'লে মানুহজন একদম সহজ সৰল আৰু সদায় ফূৰ্তি তামচা কৰিয়ে থাকে। আপোনালোকে যদি কোনোবাই লগ কৰিব বিচাৰে তেতিয়াহ'লে দুধনৈ বাছ ষ্টেণ্ডত আহি সহজতে লগ কৰিব পাৰিব। তো বন্ধুসকল, জেহেৰুল ইছলামৰ লগত ইমান এটা ভালদৰে কল্প কৰিব নোৱাৰিলোঁ, কাৰণ ইয়াৰ সময় হ'ল যোৱাৰ কাৰণে, ঘৰত যোৱাৰ। গতিকে নেক্সট ভিডিঅ'ৰ কাৰণে আমি আৰু এটা ইয়াৰ লগত জেহেৰুল ইছলামৰ লগত কথা পাতিবলৈ আমি ভালদৰে চেষ্টা কৰিম।
তো গতিকে এইখিনিতে সামৰিছোঁ